সুপ্ৰভাত প্ৰিয় দৰ্শকসকল, পোনপ্ৰথমে আজি দৈনিক ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে অসমীয়াৰ 1946 শকাব্দৰ মাঘ মাহৰ 18 তাৰিখ শনিবাৰ আৰু আজি ইংৰাজী হৈছে 2025 চনৰ ফেব্ৰুৱাৰী মাহৰ 1 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি তিথি হৈছে কৃষ্ণপক্ষৰ তৃতীয়া তিথি, দিনৰ 2:18 চলি থাকিব। আজি নক্ষত্ৰ হৈছে শতভিষা নক্ষত্ৰ, ৰাতিপুৱা 6:51 চলি থাকিব। তাৰপিছত পূৰ্ব ভাদ্ৰপদ নক্ষত্ৰ আৰম্ভ হ'ব। আজি সূৰ্যোদয়ৰ সময় হৈছে ৰাতিপুৱা 6:12:22 আৰু আজি সূৰ্যাস্তৰ সময় হৈছে বিয়লি 5:01:18। আজি জন্মগ্ৰহণ কৰা জাতক জাতিকাসকলৰ জন্ম ৰাশি হ'ব কুম্ভ ৰাশি, বৈশ্য বৰ্ণ, মতান্তৰে শূদ্ৰ বৰ্ণ হ'ব। দেৱাৰীগণ মনুষ্যৰ অস্থি অগ্নি যোগ হ'ব। অস্তুত্তৰী মতে আজি ৰাহুৰ দশা আৰু বিংশোত্তৰী মতেও ৰাহুৰ দশাকে লাভ কৰিব। কিন্তু ৰাত্ৰি 11:51 যোৱাৰ পিছত যদি কাৰোবাৰ জন্ম হয় তেতিয়াহ'লে কিন্তু মীন ৰাশি আৰু বিপ্ৰবৰ্ণ হ'ব। আজি আদ্য ঋতু হ'লে 12 দিনীয়া দুৰ্ভাগা যোগ পাব। আজি ৰাহুকাল চলি থাকিব দিনৰ 8:51 পৰা 10:13। গতিকে এইখিনি সময়ত পৰালৈ কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি নকৰিব, কিয়নো ৰাহু কালত কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো সিমান লাভদায়ক নহয়। তাৰ বিপৰীতে দিনটোৰ ভিতৰত অতিকে শুভ সময়খিনি হৈছে আজি দিনৰ 10:13 পৰা 11:46। গতিকে দিনটোৰ ভিতৰত যদি কিবা শুভ কামৰ আৰম্ভ কৰিবলগীয়া আছে এইখিনি সময়ত আপোনালোকে আৰম্ভ কৰিব পাৰিব। এইখিনি সময়ত যিকোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰা আৰু যিকোনো ধৰণৰ বয় বস্তু ক্ৰয় কৰাটো আপোনালোকৰ বাবে অত্যন্ত লাভদায়ক হ'ব। আজি দিশ হ'ল থাকিব পূব দিশত, গতিকে পৰালৈ পূব দিশত যাত্ৰা নকৰিব। অৱশ্যে অত্যন্তভাৱে যদি সেই দিশতে ক'ৰবাত যাবলগীয়া থাকে তেতিয়াহ'লে মুখত যিকোনো ধৰণৰ মিঠা বস্তু লৈও আপোনালোকে সেই দিশে যাত্ৰা কৰিব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকলৈ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব। আপোনালোকৰ এটা লাইকে আমাৰ ভিডিঅ'সমূহ বনাই গৈ থকাত আমাক অকণমান উৎসাহ দিয়ে। গতিকে ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা ৰাখিলোঁ। আৰু যদি আজি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো দবাই অল কৰি ৰাখিব। তেতিয়াহে আপোনালোকে আমাৰ দৈনিক ৰাশিফলসমূহ সদায় পাই থাকিব। প্ৰথমে মেষ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। আজি মেষ ৰাশিৰ ব্যক্তিসকলে যিকোনো কাম নিজৰ ইচ্ছামতে কৰা দেখা যাব। এবাৰ যেতিয়া কাম কিবা কৰিবলৈ ধৰে সেই কাম বনবোৰ অন্তিম সময়লৈকে শেষ কৰিহে এৰা দেখা যাব। কিন্তু ধন য'তে ত'তে খৰচ কৰাৰ পৰা অকণমান দূৰত থাকিব, কিয়নো আপুনি আজি হঠাৎ য'তে ত'তে খৰচ কৰিব বিচাৰিব পাৰে। লগতে আজি দায়িত্ব অকণমান আপোনাৰ বাঢ়িব। যিকোনো ক্ষেত্ৰত আপুনি দায়িত্ব লৈ কাম কৰিবলগীয়া হোৱা দেখা যাব। প্ৰেম সম্বন্ধত প্ৰিয়জন যদিও আপোনাৰ ওচৰত নাথাকিব তথাপি আজি প্ৰেমত কিছু আৱেগিক হৈ থকা দেখা যাব। আজি মোবাইলত ব্যস্ততা অকণমান বাঢ়িব। প্ৰয়োজনতকৈ বেছি সময়লৈকে মোবাইলত নতুবা অন্য কিবা তেনেধৰণৰ মনোৰঞ্জনৰ ক্ষেত্ৰত সময় পাৰ কৰা দেখা যাব। জীৱনসংগীয়ে সৰু কথাত আপোনাক খং কৰিব পাৰে, গতিকে অকণমান সম্বন্ধতো গুৰুত্ব ৰাখিব। আজি কোনোবা ব্যক্তি আপোনাক কিবা মিছা কথাও ক'ব পাৰে, গতিকে সকলোকে সোনকালে বিশ্বাস কৰি নোলোৱাটোৱেই ভাল হ'ব। বাকী সকলো দিশত শুভ। বিদ্যাত কিন্তু এওঁলোকৰ আজি নতুনত্বৰ যুগ দেখা গৈছে। গতিকে পঢ়া শুনাত নতুন কিবা খবৰ লাভ কৰিব, নতুনকৈ পঢ়া শুনাত উৎসাহিত হৈ পৰা দেখা যাব। আজি আপোনাৰ সৌন্দৰ্যত বৃদ্ধিৰ বিশেষ যোগ দেখা পোৱা গৈছে। গতিকে স্বাস্থ্য পাতিত সৌন্দৰ্যতা আহিব, আনক আপুনি নিজৰ পিনে আকৰ্ষণ কৰিব পাৰিব। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 2 আৰু শুভ ৰং হ'ব ৰঙা। লগতে প্ৰতিদিনে নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। বৃষ ৰাশিৰ ব্যক্তিসকলৰ আজি মনত কিছু জেদী স্বভাৱৰ সৃষ্টি হ'ব, যাৰ বাবে এওঁলোকে যিকোনো ক্ষেত্ৰত জেদ কৰা দেখা যাব। আজি অৱশ্যে এই ৰাশিৰ ব্যক্তিসকলৰ বিগত দিনৰ চিন্তাবোৰো নোহোৱা হ'ব। গতিকে বৰ বিশেষ চিন্তা নাথাকে। অজ্ঞাত পথৰ পৰা ধন প্ৰাপ্তিৰ আজি
সম্ভাৱনা আছে। গতিকে আপুনি নজনাকৈ হয়তো ক'ৰবাৰ পৰা আপোনাৰ হাতলৈ ধনৰ আগমন হ'ব পাৰে। আজি ধন টকা পইচাৰ অভাৱবোৰো কিছু নোহোৱা হ'ব। লগতে দিনটোৰ শেষৰ ভাগত পৰিয়ালত কিবা ভাল খবৰ অহাৰ সম্ভাৱনা আজি যথেষ্ট দেখা পোৱা গৈছে। প্ৰেম সম্বন্ধত এওঁলোকে নিজৰ কথামতে চলাৰ বিপৰীতে প্ৰিয়জনৰ কথামতে আজি আপুনি চলিবলগীয়াও হ'ব পাৰে। ঘৰুৱা ক্ষেত্ৰত দিনটোৰ বেছি সময় আপোনাৰ ঘৰতে পাৰ হ'ব। ক'ৰবাত যাম বুলিও হয়তো আপুনি যোৱাৰ সেই প্লেন কিছু সাল সলনি কৰিবলগীয়া হ'ব পাৰে। লগতে আজি আপোনাৰ ঘৰলৈ কোনোবা প্ৰিয় বন্ধুৰ আগমন হ'ব। মনত পুৰণা দিনৰ স্মৃতিবোৰ আজি সঘনাই আহি থাকিব। লগতে এই ৰাশিৰ ব্যক্তিসকলে জীৱনসংগীৰ পৰা কিছু প্ৰশংসা লাভ কৰিব। জীৱনসংগী আপোনাক কোনোবা কথাক লৈ আজি প্ৰশংসা কৰা দেখা যাব। টিভি মোবাইলত ব্যস্ততা বাঢ়িব। বিশেষকৈ এওঁলোকে আজি কথা বতৰা অকণমান বেছিকৈ কোৱা দেখা যাব। বাকী সকলো দিশত শুভ। পঢ়াত আজিৰ দিনটোৰ সন্ধিয়াৰ সময়খিনি অকণমান মনোযোগ কমিব। বাকী অৱশ্যে সকলো দিশৰ ফালৰ পৰা দিনটো শুভ আৰু মংগলময়ভাৱেই অতিবাহিত হ'ব। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 2 আৰু শুভ ৰং হ'ব নীলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। মিথুন ৰাশি। মিথুন ৰাশিৰ ব্যক্তিসকলৰ স্বাস্থ্য পাতিত আজি সবলতা আহিব। বিগত দিনত যদিও স্বাস্থ্য কিছু দুৰ্বল আছিল, আজি সেই দুৰ্বলতাবোৰ নোহোৱা হ'ব। লগতে বন্ধুৰ সৈতে ক'ৰবাত যোৱাৰ আজি সম্ভাৱনা দেখা পোৱা গৈছে। আজিৰ দিনটোত আপোনাৰ সুখ সমৃদ্ধি বৃদ্ধি পাব। মনত আনন্দৰ সৃষ্টি হ'ব। আজি মাতৃৰ হয়তো কিবা কথাই অকণমান চিন্তা বঢ়াব পাৰে, গতিকে গুৰুত্ব ৰাখিব। আজি মনত ভয় ভাবো চলি থাকিব পাৰে, গতিকে সেই ভয় ভাববোৰ যিমান পাৰে দূৰ কৰাৰ চেষ্টা কৰিব। প্ৰেম সম্বন্ধত কিন্তু আপোনাৰ দিনটো আজি অতি শুভ দেখা পোৱা গৈছে। নতুন নতুন ব্যক্তিৰ সৈতে আজি চিনাকি হোৱাৰ সৌভাগ্য লাভ কৰিব। লগতে এই ৰাশিৰ ব্যক্তিসকলে আনৰ হয়তো কিবা ভুল ধৰিব বিচাৰিব পাৰে, কিয়নো আনৰ কাম বনবোৰ আপোনাৰ আজি পচন্দ নহ'ব। আপুনি নিজেই হয়তো সেই কামত যিকোনো কামত আগবাঢ়ি হয়তো কাম বনবোৰ কৰিবলগীয়া হোৱাও দেখা যাব। লগতে আপোনাৰ ব্যক্তিত্বত পৰিৱৰ্তন আহিব আৰু বিদ্যাৰ ক্ষেত্ৰৰ ফালৰ পৰাও আজি শিক্ষা ক্ষেত্ৰত অত্যন্ত শুভ, কিয়নো পঢ়া শুনাত ধৈৰ্য আৰু আগ্ৰহ বৃদ্ধি পাব। আজি চিনেমা চাবলৈ ক'ৰবাত ফুৰিব যাবলৈ মন যোৱা দেখা যাব। গতিকে মনোৰঞ্জনৰ ক্ষেত্ৰতো কিছু সময় আপুনি অতিবাহিত কৰা দেখা যাব। আজি ঘৰৰ পিতৃপক্ষৰ কোনোবা ব্যক্তি আপোনাক সুখবৰ দিব পাৰে, গতিকে পিতৃপক্ষৰ ব্যক্তিৰ পৰা লাভালাভৰ আজি সম্ভাৱনা যথেষ্ট আছে। বাকী শুভ সংখ্যা দিনটোৰ বাবে থাকিব 9 আৰু শুভ ৰং হ'ব গোলপীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। কৰ্কট ৰাশি। কৰ্কট ৰাশি ব্যক্তিসকলৰ শাৰীৰিক সুস্থতাৰ আজি সম্ভাৱনা আছে, গতিকে বিগত দিনৰ বেমাৰ আজাৰৰ পৰাও আজি পৰিত্ৰাণ আপুনি লাভ কৰিব। এই ৰাশিৰ ব্যক্তিসকলে আজি ধন সম্বন্ধীয় কিবা কথাক লৈ হয়তো কাৰোবাৰ সৈতে মতভেদ হ'ব পাৰে, কিন্তু আপোনাৰ বিজয় হ'ব। আপুনি যি কামতে নাযাওক কিয়, যি ক্ষেত্ৰতে নাহক কিয়, আপোনাৰ সকলো কামত বিজয় হোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে। ধন টকা পইচাৰ আপুনি সন্ধিয়াৰ ভাগত নিশ্চয় লাভ কৰিব। আজি ঘৰৰ কথাই অকণমান চিন্তা বঢ়াব পাৰে, কিয়নো ঘৰুৱা চিন্তা এওঁলোকে বেছিকৈ কৰা দেখা যাব। কিন্তু বন্ধুৰ সৈতে ক'ৰবাত ওলাই যোৱাটো আপোনাৰ বাবে খুব শুভদায়ক। চিন্তা আৰু টেনশ্যনৰ ফালৰ পৰা আপুনি দূৰ হ'ব পাৰিব যদি ক'ৰবাত ওলাই যোৱাৰ চেষ্টা কৰে। লগতে আজি খৰচো অকণমান বাঢ়িব। আপুনি ঘৰৰ পৰা ক'ৰবাত ওলাই গ'লেই বিশেষকৈ খৰচৰ মাত্ৰা আজি বৃদ্ধি পাব। প্ৰেম সম্বন্ধত মধুৰতা আহিব। আজি এই ৰাশিৰ ব্যক্তিসকলে ক'ৰবাত আধ্যাত্মিক স্থললৈ হয়তো যাত্ৰা কৰিবলগীয়া হ'ব পাৰে। খুব চাফ চিকুণ হৈ থকা দেখা যাব। পৰিষ্কাৰ পৰিচ্ছন্নতা আজি আপোনাৰ প্ৰিয় হ'ব। লগতে আজি নতুন নতুন কিতাপ পঢ়াৰো ইচ্ছা যোৱা দেখা যাব। বিশেষকৈ বাহিৰা কিতাপ পঢ়িবলৈ আজি আপোনাৰ মন যাব। ইয়াৰ উপৰিও অকণমান শিক্ষা ক্ষেত্ৰত হয়তো সন্ধিয়াৰ সময়খিনিত আপুনি আনৰ সহায় ল'বলগীয়া হ'ব পাৰে, কিয়নো
গুৰুত্বপূৰ্ণ বিষয়ত আনৰ সহায়ৰ আজি কিছু প্ৰয়োজন হ'ব। বাকী মাতৃয়ে আজি আপোনাক যথেষ্ট পৰিমাণে মৰম চেনেহ সহায় সহযোগিতা কৰিব। লগতে আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 3 আৰু শুভ ৰং হ'ব কমলা। লগতে আজি প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ ব্যক্তিসকলৰ আজি স্বাস্থ্য পাতিত কিছু সবলতা আহিব, যাৰ বাবে এই ৰাশিৰ ব্যক্তিসকলে আজি খেলা ধূলা শাৰীৰিক চৰ্চা কৰিব বিচৰা দেখা যাব। লগতে আজি নতুন নতুন কৌশল আয়ত্ত কৰিব পাৰিব। সকলো কামত টেকনিকেৰে এওঁলোকে কাম বনবোৰ কৰা দেখা যাব। আজি ক'ৰবাত ধন ইনভেষ্ট কৰাটো আপোনাৰ বাবে বিশেষ লাভদায়ক হ'ব। কিন্তু আজি এওঁলোকে কিবা কাম কৰি হয়তো শিশুৰ ওপৰত সেই দায়িত্ব দিব পাৰে, গতিকে শিশুক কিবা কাম কৰাৰ দায়িত্ব দিয়া দেখা যাব। ইয়াৰ উপৰিও যিকোনো কাম এওঁলোকে মন পুতি কৰাৰ বিপৰীতে অকণমান চঞ্চলতাৰে কৰা দেখা যাব, যাৰ বাবে হয়তো কাম বনবোৰ আজি কিছু আধৰুৱা হৈ ৰোৱাৰ সম্ভাৱনাও দেখা পোৱা গৈছে। ইয়াৰ বাহিৰে এই ৰাশিৰ ব্যক্তিসকলে আজি নতুন কথাই হয়তো আপোনাৰ মনত অকণমান চঞ্চলতা আনিব। নতুন কথা নতুন কামে আজি মনত কিছু চঞ্চলতা দিব। ক'ৰবাত ফুৰিব যাবলগীয়াও হ'ব। যদি আপুনি বিবাহিত ব্যক্তি, ঘৰৰ পৰিয়ালৰ কোনোবা সদস্যক লগত লৈ আপুনি ক'ৰবাত ফুৰিব যাবলগীয়া হোৱা দেখা যাব। আজি মনৰ আশাবোৰ প্ৰকাশ কৰা এওঁলোকে আনক দেখা যাব, গতিকে মনৰ কথা মনৰ আশাবোৰ আনৰ সৈতে শ্বেয়াৰ কৰা দেখা যাব। বাকী সকলো দিশত শুভ। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 2 আৰু শুভ ৰং হ'ব নীলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। কন্যা ৰাশি। কন্যা ৰাশিৰ ব্যক্তিসকলৰ আজি শাৰীৰিক উৰ্জা মনোবল বৃদ্ধি পাব। বিগত দিনত যি কাম কৰোঁতে আপোনাৰ খুব সময় লাগিছিল, বহু সময় লৈছিল একেটা কাম কৰাৰ বাবে, আজি সেই একেটা কাম তাতকৈ কম সময়ৰ ভিতৰতে আপুনি শেষ কৰিব পাৰিব। অৰ্থাৎ কৰ্মত আজি কিছু ক্ষিপ্ৰতা বাঢ়িব। ব্যৱসায় বাণিজ্যত আজি লাভৰ প্ৰবল সম্ভাৱনা আছে। যিসকল ব্যৱসায়ী তেওঁলোকৰ মনত আজি আনন্দ হ'ব। লগতে কথা বতৰা কোৱাত সংযম হোৱাটো ভাল হ'ব, কিয়নো আপোনাৰ কিবা কথাই আনক হয়তো আনৰ মনত আঘাত দিব পাৰে, গতিকে অকণমান গুৰুত্ব ৰাখিব। পৰিয়ালৰ দায়িত্ব আপুনি পূৰণ কৰিব লাগিব। আজি প্ৰেম সম্বন্ধত প্ৰিয়জনে আপোনাক সৰু কথাত খং কৰিব পাৰে, গতিকে অকণমান গুৰুত্ব ৰাখিব। কিন্তু এই ৰাশি ব্যক্তিসকলে আজি উত্তম খাদ্য গ্ৰহণ কৰাৰ সৌভাগ্য লাভ কৰিব। ঘৰতে হওক ঘৰৰ ক'ৰবাত বাহিৰতে হওক আজি উত্তম খাদ্য গ্ৰহণ কৰাৰ সৌভাগ্য লাভ কৰিব। মন পচন্দৰ যিহেতু কাম বনবোৰ আজি হ'ব, যাৰ বাবে আপুনি মানসিক শান্তিও নিশ্চয় লাভ কৰিব। বাকী এই ৰাশিৰ ব্যক্তিসকলে আজি হয়তো কোনোবা আঁতৰত থকা সম্বন্ধীয় ব্যক্তিৰ পৰা কিবা খবৰ লাভ কৰিব পাৰে। লগতে আজি পিতৃয়ে আপোনাক মাজে সময়ে উপদেশ দি থাকিব। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 9 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। তুলা ৰাশি। তুলা ৰাশি ব্যক্তিসকলৰ যদি বিগত দিনৰ পৰা আপোনাৰ কিবা ধন ক'ৰবাত ফাঁচি আছিল, পোৱা নাছিল, তেনেধৰণৰ ধন প্ৰাপ্তিৰ আজি সম্ভাৱনা দেখা পোৱা গৈছে। আজি প্ৰাকৃতিক দৃশ্য দৰ্শন কৰাৰ সৌভাগ্য লাভ কৰিব। অৰ্থাৎ আপোনাৰ সৰু সুৰা ভ্ৰমণ যাত্ৰা হোৱা দেখা যাব। আজি জীৱনসংগীৰ অকণমান স্বাস্থ্যৰ যত্ন ৰাখিবলগীয়াও হয়তো আপুনি হ'ব পাৰে, নতুবা অকণমান প্ৰিয়জনৰ স্বাস্থ্যত কিছু দুৰ্বলতা আহিব। এই ৰাশি ব্যক্তিসকলৰ ঘৰত কোনোবা আলহীৰ আগমনৰ প্ৰবল সম্ভাৱনা আছে। হয়তো ঘৰত আলহীৰ আগমনে আপোনাৰ কাম বনবোৰ অকণমান সাল সলনি কৰিবলগীয়াও হ'ব পাৰে। কামৰ বোজাও বাঢ়িব। আপুনি যিকোনো কাম হয়তো আজি প্ৰয়োজনতকৈ বেছিকৈ কৰিবলগীয়াও হ'ব পাৰে। যিমান পাৰে দিনটোত আপুনি নিজৰ ব্যক্তিগত কাম বনবোৰ কৰাৰ চেষ্টা কৰক, কিয়নো আজি ব্যক্তিগত কাম পিছ পৰি ৰোৱাৰ সম্ভাৱনা অকণমান দেখা পোৱা গৈছে। বৈবাহিক ক্ষেত্ৰৰ ফালৰ পৰা আজি দিনটো অতি সুন্দৰ ৰোমান্টিক ভাৱত পাৰ হ'ব। আজি বন্ধুৱে আপোনাক যথেষ্ট প্ৰশংসা কৰিব, কিয়নো কোনোবা প্ৰিয় বন্ধু নতুবা তেনে কোনো বন্ধুৰ পৰা আপোনাৰ প্ৰশংসা লাভ কৰাৰ সম্ভাৱনা যথেষ্ট দেখা পোৱা গৈছে।
লগতে শিক্ষা ক্ষেত্ৰতো এওঁলোকে নিজৰ মতে পঢ়া শুনা কৰা দেখা যাব। আনে কি কয় কি নকয় সেইবোৰ চিন্তা নকৰি নিজে যি ভাল পায় সেই বিষয়হে অধ্যয়ন কৰা দেখা যাব। বাকী সকলো দিশত শুভ। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 2 আৰু শুভ ৰং হ'ব ৰঙা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ ব্যক্তিসকলে আজি খেলা ধূলাত অংশগ্ৰহণ কৰা দেখা যাব, কিয়নো আপোনাৰ স্বাস্থ্য পাতিও আজি সবল হৈ পৰিব আৰু যিকোনো প্লেন, যিকোনো পৰিকল্পনা এওঁলোকে খুব সুন্দৰভাৱে পূৰ্বৰে পৰা পৰিকল্পনা কৰি কৰা দেখা যাব। আজি আনক উপদেশ দি আপুনি ভাল পাব, গতিকে আনক সৰু সুৰা উপদেশ দিয়া এই বৃশ্চিক ৰাশিৰ ব্যক্তিসকলে দেখা যাব। লগতে প্ৰেম সম্বন্ধত আপোনাৰ গোপনীয় কথা কোনোবাই গম পোৱাৰ সম্ভাৱনাও দেখা পোৱা গৈছে। আজি সকলো কামত নতুনত্ব আহিব, বিশেষকৈ প্ৰেম জীৱনতো আজি নতুনত্ব অহাৰ সম্ভাৱনা দেখা পোৱা গৈছে। ইয়াৰ উপৰিও হয়তো আপুনি ঘৰৰ কাম বনবোৰ প্ৰয়োজনতকৈ বেছি কৰিব লাগিব, কিয়নো ঘৰত আজি কামৰ বোজা বাঢ়িব আৰু যদিও ক'ৰবাত যোৱাৰ পৰিকল্পনা কৰিছে, অন্তিম সময়ত সেই পৰিকল্পনাসমূহ অকণমান সাল সলনি কৰিবলগীয়াও হ'ব পাৰে। আজি পাবলগীয়া ধন লাভ কৰিব, বিশেষকৈ কোনোবাই যদি দিব আছে তেনে ধন আজি আপুনি বিচাৰিব, কিয়নো তেনে ধন বিচাৰিলে আপুনি নিশ্চয় লাভ কৰিব। আজি এই ৰাশিৰ ব্যক্তিসকলৰ মনত নতুন চিন্তাৰ উদয় হ'ব। নতুন নতুন চিন্তা, নতুন নতুন প্লেন আজি আপোনাৰ মনত চলিব পাৰে। বাকী সকলো দিশত শুভ। আজি শিক্ষা ক্ষেত্ৰতো এই ৰাশিৰ ব্যক্তিসকলে ৰাতিপুৱাৰ ভাগত কিন্তু পঢ়া শুনাত খুব আগ্ৰহ আৰু ধাউতি এওঁলোকৰ বৃদ্ধি পাব। লগতে আজি শুভ সংখ্যা থাকিব 4 আৰু শুভ ৰং হ'ব দিনটোৰ বাবে বগা। লগতে আজি প্ৰতিদিনে দৈনিক ৰাশিফলসমূহ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। ধনুৰাশি। ধনুৰাশি ব্যক্তিসকলে আজি আনে কি কয় কি নকয় সেইবোৰ চিন্তা নকৰি নিজৰ মতে চলা দেখা যাব। নিজে যি ভাল পায় সেইটোৱে কৰা দেখা যাব। স্পষ্টবাদী হোৱা দেখা যাব, গতিকে যিকোনো কথা স্পষ্টভাৱে কোৱা দেখা যাব। আজি দিনটোৰ শেষৰ ভাগত আপোনাৰ আৰ্থিক ক্ষেত্ৰৰ ফালৰ পৰা লাভৰ সম্ভাৱনা দেখা গৈছে, গতিকে দিনটোৰ শেষৰ ভাগত আপোনাৰ ধন প্ৰাপ্তিৰ বিশেষ যোগ দেখা পোৱা গৈছে। পৰিয়ালত আজি কোনোবা ব্যক্তিয়ে হয়তো তেখেতৰ নিজৰ ব্যক্তিগত সমস্যা আপোনাৰ সৈতে শ্বেয়াৰ কৰিব পাৰে। আজি নতুনকৈ প্ৰেমৰ প্ৰস্তাৱ দিয়াৰ বাবে দিনটো অত্যন্ত শুভদায়ক, সেই ক্ষেত্ৰত আপুনি সফলতা লাভ নিশ্চয় কৰিব। ব্যৱসায় বাণিজ্যৰ ফালৰ পৰা দিনটো আজি কিছু মধ্যম দেখা পোৱা গৈছে, কিয়নো কিছু ধন আহিব, কিছু ধন আজি খৰচো হ'ব। লগতে সময়ৰ সদ উপয়োগ কৰা এওঁলোকক দেখা যাব। কিবা নহয় কিবা কামত এই ধনুৰাশি ব্যক্তিসকলক আজি ব্যস্ত থকা দেখা যাব। ভৱিষ্যতৰ চিন্তা, ভৱিষ্যতে কি কৰিব কি নকৰিব এনেধৰণৰ প্লেন এওঁলোকে আজি দিনটোত কৰা দেখা যাব। হঠাৎ কিবা ছাৰপ্ৰাইজো লাভ কৰিব। আজি যিমান পাৰে প্ৰিয়জনৰ ওপৰত প্ৰেছাৰ নিদিব। যিকোনো কাম কৰিবলৈ, যিকোনো দায়িত্ব হয়তো প্ৰিয়জনৰ আপোনাৰ ওপৰত দিলে আপোনাৰ প্ৰিয়জনে হয়তো অকণমান খং কৰিব পাৰে, নতুবা সম্বন্ধত দূৰত্ব বাঢ়িব পাৰে, গতিকে গুৰুত্ব ৰাখিব। বাকী সকলো দিশত শুভ। আপোনাৰ দিনটো আনন্দময়ভাৱে আজি পাৰ হ'ব। শিক্ষাটো আজি পঢ়া শুনাত অকণমান কমকৈ মন বহিব। বাকী শুভ সংখ্যা আজি দিনটোৰ বাবে থাকিব 1 আৰু শুভ ৰং হ'ব নীলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। মকৰ ৰাশি। মকৰ ৰাশিৰ ব্যক্তিসকলে যিকোনো পজিটিভ কামত আজি সোনকালে আকৰ্ষিত হৈ পৰা দেখা যাব, গতিকে পজিটিভ কামে আপোনাক আজি আকৰ্ষিত কৰি তুলিব। আজি মনত শান্তি আৰু সুখ প্ৰাপ্তিৰ যোগ আজি দেখা পোৱা গৈছে। দাম্পত্য ক্ষেত্ৰৰ ফালৰ পৰাও দিনটো আজি অতি শুভদায়ক হৈ পৰিব। আজি সাংস্কৃতিক হয়তো প্ৰগ্ৰেমত নতুবা সাংস্কৃতিক জগতৰ সৈতে অকণমান জড়িত থকাও দেখা যাব। যিসকল বিবাহৰ উপযুক্ত ব্যক্তি তেওঁলোকৰ বিবাহৰ প্ৰস্তাৱ আহিব পাৰে, নতুবা বিবাহৰ আলোচনা আজি ঘৰত চলিব পাৰে। লগতে প্ৰিয়জনক কিবা কথাত আপুনি ক্ষমা কৰি দিবলগীয়াও হ'ব পাৰে। এই ৰাশিৰ ব্যক্তিসকলৰ আজি সৰু সুৰাভাৱে ৰাতিপুৱা হয়তো শুই উঠাত পলম হ'ব পাৰে, নতুবা শুই উঠাৰ পিছতে অকণমান সৰু সুৰাভাৱে
আঘাতপ্ৰাপ্ত হ'ব পাৰে। গতিকে নিজৰ স্বাস্থ্যৰ কিছু সেই ৰাতিপুৱাৰ ভাগখিনিত অকণমান গুৰুত্ব ৰাখিব। আজি ক'ৰবাত ফুৰিব যাব মন যাব, চিনেমা চাব মন যাব, এনেধৰণৰ কিছু মনোৰঞ্জনৰ ক্ষেত্ৰতো আপোনাৰ মন যোৱা দেখা যাব। ঘৰত থাকিবলৈ বৰ কমকৈ সময় পাব, কিয়নো ঘৰৰ বাহিৰতে আজি দিনটোৰ বেছি সময় এই মকৰ ৰাশিৰ ব্যক্তিসকলৰ অতিবাহিত হ'ব। শিক্ষাত আজি আগ্ৰহ ধাউতি অকণমান কম হ'ব, কিয়নো পঢ়িব গ'লেই হয়তো বেলেগ চিন্তাই অকণমান মনত চঞ্চলতা আনিব পাৰে। বাকী শুভ সংখ্যা দিনটোৰ বাবে থাকিব 1 আৰু শুভ ৰং হ'ব নীলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। এইবাৰ আহিছোঁ কুম্ভ ৰাশিলৈ। কুম্ভ ৰাশিৰ ব্যক্তিসকলৰ আজি স্বাস্থ্য পাতি খুব সুন্দৰ হৈ থাকিব। স্বাস্থ্যত সবলতা আহিব, স্বাস্থ্যত সৌন্দৰ্যতা আজি বৃদ্ধি পাব। লগতে আপুনি যদিও দিনটোৰ ৰাতিপুৱাৰ ভাগৰ পৰাই ধন পাবলৈ চেষ্টা কৰিব, ধন উপাৰ্জন কৰিবলৈ চেষ্টা কৰিব, কিন্তু দিনটোৰ শেষৰ ভাগতহে আপোনাৰ ধন প্ৰাপ্তি, ধন লাভৰ বিশেষ যোগ দেখা পোৱা গৈছে। পাৰিবাৰিক চিন্তাও অকণমান বাঢ়িব। গতিকে একাগ্ৰ হৈ কাম কৰাত পৰিয়ালৰ চিন্তাই অকণমান বাধা দিব পাৰে। গতিকে অকণমান গুৰুত্ব ৰাখিব। এই ৰাশিৰ ব্যক্তিসকল আজি সৌন্দৰ্যৱান হৈ পৰিব। গতিকে স্বাস্থ্য পাতিৰ লগে লগে এওঁলোকৰ বিশেষভাৱে সৌন্দৰ্যতা আজি বৃদ্ধিৰ যোগ দেখা পোৱা গৈছে। যিকোনো কাম খুব লৰা ধপৰাৰ মাজত কৰাও দেখা যাব। খুব খৰতকীয়াকৈ এওঁলোকে কাম বনবোৰ কৰা দেখা যাব। পচন্দ অনুসৰি কাম আপুনি কৰিব পাৰিব। যি কাম ভাল পায়, যি কাম কৰি খুব ভাল পায়, সেই কাম বনবোৰহে আজি কৰা এওঁলোকক দেখা যাব। বৈবাহিক জীৱনৰ ফালৰ পৰা দিনটো আজি খুব শুভ দিন, কিয়নো ইজনে সিজনৰ মনৰ ভাৱ কথাবোৰ আজি বুজাবুজি হোৱা দেখা যাব। আজি সংগীতৰ প্ৰতি ৰুচি বাঢ়িব। সংগীত গাবলৈ, সংগীত শুনিবলৈ আজি আপোনাৰ ইচ্ছা যাব। ঘৰত গৃহ নিৰ্মাণৰ কাম নতুবা সৰু সুৰা মেৰামতিৰ কাম আজি চলি থাকিব পাৰে। ঘৰত সৰু সুৰা কাম চলি থকা আজি দেখা যাব। শিক্ষা তেওঁলোকৰ আজি হয়তো পুৰণা বিষয়ে অকণমান পঢ়াত কিছু নতুনকৈ আগ্ৰহ আনিব পাৰে, কিয়নো পুৰণা বিষয় যেতিয়া পঢ়িব যাব তেতিয়া আপোনাৰ নতুনকৈ পঢ়াত কিছু ধাউতি আগ্ৰহ বৃদ্ধি পাব। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে আজি শুভ সংখ্যা হ'ব 8 আৰু শুভ ৰং হ'ব গোলপীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। একেবাৰে শেষত মীন ৰাশিলৈ আহিছোঁ। মীন ৰাশিৰ ব্যক্তিসকলে আজি মানসিকভাৱে শান্তি লাভ কৰিব। আজি সকলো চিন্তা, সকলো টেনশ্যন আপোনাৰ দূৰ হ'ব, যাৰ বাবে মনত শান্তি আনন্দৰ সৃষ্টি হ'ব। ধন প্ৰাপ্তিৰো প্ৰবল সম্ভাৱনা আছে। গতিকে আপুনি আজি ক'ৰবাৰ পৰা নহয় ক'ৰবাৰ পৰা কম বেছি পৰিমাণে হ'লেও ধনৰ প্ৰাপ্তি হ'ব। আজি দিনটোৰ বেছি সময় কোনোবা আপোনাতকৈ সৰু ব্যক্তিৰ সৈতে পাৰ হ'ব। বিশেষকৈ শিশুৰ সৈতে সময় পাৰ কৰাৰ সম্ভাৱনা আজি যথেষ্ট দেখা পোৱা গৈছে। প্ৰিয়জনৰ সৈতেও আজি দিনটো কিছু ৰোমান্টিক হৈ পৰা দেখা যাব। আজি কোনোবা ব্যক্তি আপোনাৰ ওচৰলৈ উপদেশ বিচাৰি অহাও দেখা যাব। গতিকে আনক উপদেশ দিবলগীয়া হয়তো হ'ব পাৰে। আনক দিয়া উপদেশে আপোনাক আজি প্ৰশংসিত কৰি তুলিব। এই ৰাশিৰ ব্যক্তিসকলৰ পুৰণা দিনৰ কথাবোৰ, পুৰণা দিনৰ স্মৃতিবোৰ আজি মনলৈ আহিব। কিন্তু শিক্ষা ক্ষেত্ৰত সময়বোৰ অকণমান অবাবত ব্যয় হ'ব পাৰে, কিয়নো পঢ়িবলগীয়া বিষয় বাদ দি অন্য বিষয়ত গুৰুত্ব দিয়াৰ বাবে পঢ়াৰ সময়খিনি অকণমান অবাবত ব্যয় হ'ব। গতিকে অকণমান গুৰুত্ব ৰাখিব। কিন্তু এওঁলোকে পৰিকল্পনাসমূহ আজি খুব সুন্দৰভাৱে কৰা দেখা যাব। ক'ৰবাত যাবলগীয়া থাকিলেও খুব সুন্দৰভাৱে ক'ত যাব, কি কৰিব, কি নকৰিব, এনেধৰণৰ পৰিকল্পনাবোৰ কৰি লোৱা দেখা যাব। আজি জ্যেষ্ঠ ব্যক্তিৰ পৰাও এই মীন ৰাশিৰ ব্যক্তিসকলে আশীৰ্বাদ প্ৰাপ্তিৰ সম্ভাৱনা দেখা পোৱা গৈছে। আজি মাতৃৰ কিবা ভাল খবৰ আপুনি লাভ কৰিব। মাতৃৰ উন্নতি, মাতৃৰ আজি কিবা ভাল খবৰ অহাৰ সম্ভাৱনা দেখা পোৱা গৈছে। লগতে আজি আপুনি চাফ চিকুণতাৰ প্ৰতি খুব গুৰুত্ব দিবলগীয়াও হ'ব পাৰে, কিয়নো এই ৰাশিৰ ব্যক্তিসকল আজি বৰ বিশেষ লেতেৰা হৈ থাকিব নিবিচাৰে, কাৰণ পৰিষ্কাৰ পৰিচ্ছন্নতাই এওঁলোকৰ মনতো কিছু শান্তি দিব। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে শুভ সংখ্যা থাকিব 6 আৰু শুভ ৰং হ'ব হালধীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত
জয় শ্ৰীকৃষ্ণ দেখিবলৈ একেবাৰে নাপাহৰিব। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ। আশা কৰিছোঁ দিনটো সকলোৰে শুভ আৰু মংগলময় হৈ পৰক, তাৰেই কামনাৰে ভিডিঅ'টো আজিৰ বাবে ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।